সেন্দুৰটো শেষে হ'ল এওক ক'ব লাগিব আনিবৰ কাৰণে এওবা ক'ত গ'ল ৰাতিপুৱাৰ পৰা ঘৰত নাই ক'ত যে গ'ল নহয় মানুহজন দুটামান বজাৰ কৰিবলৈ আছিল দুটামান কামো আছিল ঘৰত ক'ত যে গৈ থাকে নহয় এবাৰতো কৈ যাব পাৰে ক'ত যায় মই বাৰু কেনেকৈ বিচাৰি যাওঁ এতিয়া দে যেতিয়া আহে আহিব মোৰ দুটামান কাম আছে সেইখিনিকে কৰি লওঁ ইমান দেৰি কৰে নে হেল্ল' ক'ত তুমি ইমান দেৰি লাগে নে মই ইয়াতে ৰৈ আছো আহা আকৌ আহা ঠিক আছে हेलो हो जान তোমাৰ ওচৰত কোনবা আছে নেকি নহয় থাকা যেন পাইছো এই কাৰণে হে হ'ব দিয়া ইমান দেৰি লাগে নে ও জান তুমি দেখো জানাই কি জানো মই মোৰ ৰৈ ৰৈ টোপনি লাগি গ'ল ৰাতি চাগে তাইৰ লগত জানাই নহয় হেবে চাগে টোপনি ক্ষতি হয় হেই কি কথা ক'ব আহিছা মই তাইৰ লগত নাথাকোৱে অকলে থাকো একমাত্ৰ তোমাৰ বাবে তুমিতো মোক পাত্তাই নিদিয়া হয় নেকি মহা হয় তাইৰ মুখখনে চাব মোৰ মন নাযায় ব'লা এতিয়া কাঞ্চন পাৰ্কত যাম কাঞ্চনত নাযাও দিয়া কিয় ইয়াতে বহু দিয়াচোন বহা ব'লা না পাৰ্কত গ'লে ভাল লাগিব এই কাঞ্চন পাৰ্কত মোৰ চিনাকি দাদা এজন থাকে সেইকাৰণে যাব মন নাযায় কোন চিনাকি দাদা ওলালে বহাছো তুমি আগতে ভালকে তাৰপিছত কৈ আছো মোৰ ফালৰ চিনাকি নহয় হাজবেণ্ডৰ ফালৰ চিনাকি ব'লা তেনেহ'লে বেলেগত যাম ইয়াতেনো কিমান দেৰি বহি থাকিবা নালাগেও যান কোনোবাই দেখা পাব আকৌ সেইবাবে পাৰ্কত যাম বুলি কৈছিলো দেখা নাই তুমি মই কি কাপোৰ পিন্ধি আছো বাৰে বাৰে এটা কথাই কৈ আছা কিবা কিয় ভাল লাগিছেতো মানে তুমি বেলেগক দেখাবলৈ কিনে ভাল কাপোৰ লাগে নহয়ও জান কথা এটা থাকে নহয় কি কথা থাকে মোৰ ভাল লাগিছে নহয় হ'ব দিয়া আজি নাযাওঁ যাব মন যোৱা নাই ৰ'বাচোন ৰ'বা তুমিচোন মোক সিদিনাখনে ক'লা কাপোৰ অনলাইন কৰা বুলি মইচোন জিপেত পইচা মাৰি দিছিলোঁ শুনা না জান পইচাটো নহয় মই ঔষধ আনিব লগা হ'ল ঔষধ কি ঔষধ জানাই দেখো তুমি এই খুৰাটোৰ কাৰণে ঔষধ আনিব লগা হ'ল মই তাৰ কাৰণে ঔষধ আনিব পইচা দিলোঁ জানানে জান ৰাতি শুবলৈ শান্তি নিদিয়ে কেৱল ভৰি বিষ কৰি থাকে সেইবাবেহে আনিব লগা হ'ল আৰু অৰুণোদয়ত এবাৰ পইচা সোমোৱা নাই যে সেইবাবে ব'লা তেনেহ'লে বেলেগত যাওঁ নাযাওঁ দিয়া জান চোৱা নাজান ককাহঁতে কেনেকৈ চাইছে গৈছে আমাৰ দুটাকে তুমি যে ধুনীয়া সেইকাৰণে চকুত ককাহঁতৰো পৰিছে সেইটো ব'লা এনে ধেমালি কৰিছোঁ তো কোনোবাই চাই থকা যেন লগা নাই নে তুমি খালি মানুহে দেখি থাকা ক'তনো মানুহ সেইটো দিয়া ব'লা
মোৰ কথাবিলাকত গুৰুত্বই নিদিয়া হয়নে? গুৰুত্ব? তোমাক গুৰুত্ব নিদিলে কামত নাযায় মই এনেকৈ থাকোঁ নেকি? হয় দিয়া, জানো নহয় কিমান গুৰুত্ব দিয়া। না না, মই খুৰা হাজবেণ্ডটোৰ লগত থাকিব নোৱাৰা হৈছোঁ আৰু আমনি লগা হৈছে। তুমি সোনকালে মোক নিয়াৰ ব্যৱস্থা কৰা না, তাইক ডিভোৰ্চ দি। মেণ্টেলি ফিজিকেলি কিমান টৰ্চাৰ কৰি আছোঁ, তথাপিও তাই নগ'লে মই কি কৰিম তুমি কোৱাচোন? নাযাব তাই নগ'লে তাইক মাৰি পেলাব লাগিব। মাৰি পেলাব লাগিব? এইটোতো মোৰ হাতেৰে নহ'ব দেই। হয় নেকি? হ'ব দিয়া, মই আজিয়ে মৰি যাম, তুমি আৰু মোৰ মুখ দেখা নোপোৱা। মৰাৰ কথাটো নক'বাচোন। এৰি দিয়াচোন। কিয় খং কৰিছা? মই কিবা এটা কৰিম নহয়। হ'ব দিয়া, তুমি তাইক একো কৰিব নোৱাৰা। ৰ'বাচোন, খং নকৰিবা, কিবা এটা কৰিম নহয়। একো কৰিব নোৱাৰা তুমি। হ'ব দিয়া, তুমি মোকে এৰি দিয়া, তাইৰ লগতে সুখৰ সংসাৰ কৰি থাকা। মোক কিয় বা ভাল পাইছিলা তুমি? মই তোমাক এৰিব নোৱাৰোঁ। তোমাক যদি এৰিব পাৰিলোঁ হয় এনেকৈ থাকিলোঁ হয় নেকি তোমাৰ লগত? তাইক ডিভোৰ্চ দি দিয়া। কি কৰিম এতিয়া? তোমাক গোটেইখিনি কথা ক'লোৱেই মই। কিয় এৰি নাযায় বাৰু তাই? মই আজিলৈকে কথাটো বুজি পোৱা নাই। নাজানো, তাই চাগে মোক বহুত ভাল পায়, সেইবাবে তাই এৰি নাযায়। আৰে মই তোমাক ভালে নাপাওঁ। হ'ব দিয়া, এটা কাম কৰা। তুমি একো এটা বুজিব চেষ্টা নকৰা। তুমি দিয়া এই মোবাইলটোও নালাগে মোক, তাই ভাল পাই নহয়। খং নকৰিবা, তুমি বুজি নোপোৱা, বুজিবলৈ চেষ্টা কৰা আকৌ। লোৱা মোবাইলটো, লোৱা। নালাগে দিয়া। লোৱা, ল'ব দিছোঁ নহয় মই। দিবা লোৱা। হ'ব দিয়া আৰু এতিয়া তুমি যোৱা। আজি ৰাতি মই তোমালোকৰ ঘৰত গৈ আছোঁ, তুমি ভাত বনাবা মোলৈ। বজাৰে নাই, নালাগে দিয়া আজি খাবলৈ। হ'ব, মই তোমাক গুগল পে' কৰি পইচা দি আছোঁ, তুমি বজাৰখিনি কৰি লৈ যাবা। হ'ব বাৰু, ঠিক আছে, হ'ব দিয়া। ঠিক আছে, তুমি ব'লা এতিয়া। ব'লা। কি বজাৰে নাই? এতিয়ালৈকে একো কৰাই নাই খাবলৈ। আপোনাকে বিচাৰি আছিলোঁ, গমেই নাপালোঁ আপুনি কেতিয়া ওলাই গ'ল। মই ভাবিছিলোঁ বজাৰৰ ফালে গ'ল নেকি। একো নাই দিয়ক, আপুনি নহ'লে বজাৰখিনি কৰি আনক, মই ভাতকেইটা সোনকালে বনাই দিম। বজাৰ? কি বজাৰ লাগে তোক সদায় সদায়? এই সপ্তাহ দেখোন বজাৰ আনাই নাই আপুনি। সপ্তাহ? মানুহক কি সপ্তাহে সপ্তাহে বজাৰ লাগে নেকি? আমি দুজন মানুহৰ এসপ্তাহত বজাৰ শেষ হ'লনে? কি হ'ল? বজাৰ শেষ হৈছে যিহেতু আপুনি বজাৰখিনি কৰি আনক, নহ'লে বনাবলৈ একোৱেই নাই। নোৱাৰো মই বজাৰ কৰিব যাবা, তুমি নিজে যা, যাই কিনে বজাৰ কৰি লৈ আহা। পইচাটো দিয়ক। কিহৰ পইচা লাগে তোক? হা? কিহৰ পইচা লাগে? বজাৰ আনিবলৈতো পইচা লাগিবই, নহ'লে মই ক'ৰ পৰা আনিম? মই জানো কিবা ইনকাম কৰোঁ? কি কৰোঁ এতিয়া মই? না ঘৰত কিবা বজাৰ আছে, না মোৰ হাতত পইচা আছে, না মই এতিয়া এই সময়ত বজাৰ কৰিব যাব পাৰোঁ। ভাবিছিলোঁ তেওঁ আহিলে মোক ভাল খবৰটো দিম, কিন্তু মই এই অৱস্থাত তেখেতক এই ভাল খবৰটো কেনেকৈ দিম? ভাল খবৰ দিব যাওঁতে মই এই ভাল সময়ত কান্দিবহে লাগিব। নাই, তেখেতক এই খবৰটো পিছতে দিম। আৰু এখেত কিয় বাৰু এনেকুৱা হৈছে? লাহে লাহে মোৰ প্ৰতি ইমান মৰম কমি গৈছে। নাজানো, ভগৱান তুমি আছাই নহয়, তুমি দেখিছা নহয় মই কি কৰি আছোঁ, ভাল কৰিছোঁ নে বেয়া কৰিছোঁ। মই এনেকৈ থাকিলে নহ'ব, কিবা এটা ব্যৱস্থা কৰিব লাগিব, একটো খাব দিবই লাগিব। এইবাৰ আকৌ তাক লগ ঘূৰাই দিম নহয় না?
তাই কথা আকাশবে জানে কয়েকটো যি কৰা কয়ে সেই জয়া তাই খুচি একে অলিৰ লগত বগৰী পোৱা যোৱা নিচিনা কথা হৈছে তাই হয়নে নহয় ঐ বাইদেউ কি কথাকে কৈছা দে হেল্ল' অ' জান পইচাটো দেখোন নোসোমাল অঁ দি আছোঁ ৰ'বা ৰ'বা ঠিক আছে মই দি আছোঁ আহিল পইচাটো হেল্ল' হেল্ল' অঁ গৈছেনে তোমাৰ তাত অঁ সোমাইছে দিয়া অঁ মানে মই কিবা এটা টেনশ্যন নাছিলোঁ সেইকাৰণে পাহৰি গৈছিলোঁ নাই নাই ঠিক আছে তুমি বজাৰখিনি কৰি লৈ যাবা অ'কে অঁ আহিবা আকৌ ৰাতিলৈ হ'ব দিয়া চিকেন বনাম দিয়া তোমালৈ অঁ অঁ হ'ব দিয়া হেৰি আপুনি বহি আছে এয়া চাওক মই আপোনাৰ কাৰণে ভাত হোৱালৈকে মেগী বনাই লৈ আহিছোঁ চাওকচোন কিমান ধুনীয়া হৈছে আপুনি খাই লওকচোন নে আপোনাক মই খুৱাই দিম মেগী বনাইছ এই ভৰ দুপৰীয়া ভাত খাব লাগে আৰু এতিয়া মোৰ কাৰণে মেগী বনাই আনিছ হা তই খাই ল খা মোক বাচ্চা বনাইছ হা খা উঠ ইয়াৰ পৰা যা এক এনেকে শিক্ষা দিব লাগিব তেতিয়াহে যদি মোৰ পৰা আঁতৰি যায় মই বাৰু এইটো কি ভুল কাম কৰিলোঁ তেখেতে যে মোক এনেকুৱা ব্যৱহাৰ কৰিলে মোৰ ভাতকেইটা নোহোৱালৈকে মই তেখেতক মেগীখিনি দিছোঁ ভাতকেইটা হোৱালে মই তেখেতক মেগীখিনি বনাই দিলোঁ তাতেও মোক গালি পাৰিলে মইনো বাৰু কি ভুল কৰিলোঁ ঐ তই ইয়াত কি ৰখি আছ কি ভুৰ ভৰাইছ মুখৰে কি ভুৰ ভৰাইছ যা জলদি যোৱা মোৰ কাৰণে ভাতো লোৱা আপুনি কওকচোন আপুনি মোক কিহৰ কাৰণে গালি পাৰিলে মই কি ভুল কৰিলোঁ মই যাব দিছোঁ না মুখে মুখে তৰ্ক নকৰিবি নমস্কাৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে আমাক কমেণ্টত জনাবলৈ নাপাহৰিব দেই আৰু আমাক ইমান বেছি মৰম দিয়াৰ কাৰণে আমাৰ ফালৰ পৰা বহুত বেছি আপোনালোকলৈ ধন্যবাদ আৰু আপোনালোকে পিছৰ খণ্ডকেদি চাই থাকিবৰ কাৰণে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগন্তুক যাতে আমাক এনেকৈ আশীৰ্বাদ দি যায় তাকে আমি আশা কৰিছোঁ 50,000 হ'ব গৈ আছে আপোনালোকে সকলোৱে জলদি জলদি ছাবস্ক্ৰাইবটো কৰি দিবচোন আৰু এটি কমেণ্ট কৰিব নাপাহৰিব আপোনালোকৰ মৰমৰ কমেণ্ট দিয়া আমাৰ আগুৱাই যাব বহুত অনুপ্ৰেৰণা যোগাব গতিকে চাই থাকিব অবৈধ প্ৰেম 2.0 ধন্যবাদ